বিভান মোৰ ল'ৰা, আপোনাৰ নহয়। আপোনাৰ কাৰণে তাৰ জন্ম হৈছিল, কিন্তু সঁচা অৰ্থত আপুনি তাৰ বাপেক নহয়। তাৰমানে তুমি ক'ব বিচাৰিছা মই নমামিক বিশ্বাস কৰিব লাগে, কিন্তু মোৰ মাক বিশ্বাস কৰিব নালাগে। অলপ শান্ত হৈ চিন্তা কৰ কথাবোৰ। ইমান আকুৰগুজ নহবি। দেউতা মুঠতে নমামিয়ে আইতাৰ হত্যাকাৰী, বাছ ইমানেই। তুমি কিয় পলাবা? তুমি অপৰাধী নেকি? তোমালোক দুয়ো ককায়েক ভনীয়েক, আৰু সেই সম্পৰ্ক সদায়ে থাকিব। যি অৰ্জুন এটা সময়ত নমামীৰ শক্তি আৰু মোৰ দুৰ্বলতা আছিল, এতিয়া সেই অৰ্জুন মোৰ শক্তি আৰু নমামীৰ দুৰ্বলতা হৈ পৰিল। তুমি এই কামটো কেনেকৈ কৰা মই নাজানো। মুঠতে মোৰ পৰা যদি তোমাক সহায় লাগে, তুমি এই কামটো কৰিবই লাগিব। কি হ'ল, মনে মনে থাকিলা যে? আপোনাক ৰিজাল্টহে লাগে। কেনেকৈ কৰোঁ কি কৰোঁ সেয়া মোৰ ওপৰতেই দিয়ক। চকলেট? চকলেট কিয় আনিছা? কিয়? আগতে দেখোন কিমান চকলেট খাইছিলি তই মোৰ পৰা। সেয়া সৰু কথা আছিল, এতিয়া মই ডাঙৰ হৈছোঁ। হয় নেকি? তেনেহ'লে কি খাবি ক? আইচক্ৰীম। আইচক্ৰীম? কি হ'ল, নোখোৱা নেকি? নহয় এবাৰ যে তই আইচক্ৰীম খাওঁতে তোৰ জ্বৰ হৈছিল, তোৰ মনত নাই? অহ দাদা, সেয়া সৰু থাকোঁতে হৈছিল, এতিয়া নহয়, ব'লা। ব'ল ব'ল, চাবি আকৌ পিছত কিবা হ'লে তই মোক নকবি। বিভান? অ' বিভান, শুনচোন, কোনোবা আহিছে। নমামি? মূৰ্ছনা আহিছে। আজি তাইক বৰ ধুনীয়া লাগিছে। দৰ্জাখন মাৰি থৈ যাবা, মই অলপ শুই লওঁ। এতিয়া ভালেই নহয়? ভালেই। মায়ে অতি সোনকালে তাইলৈ যোৱাৰ কথা ভাবিছে। কি হ'ল? বিভানৰ টোপনি লাগিছে, সি শুব বোলে। হেল্ল' মাইনা, কি হ'ল? বিভান ওলাই নাহিল। টোপনি লাগিছে হেনো, হ'ব। মই মিছাতে ইমান আশাৰে আহিলোঁ। মোৰ কি সপোন দেখাৰ অধিকাৰ নাই নেকি মা? হে ভগৱান, মোৰ ছোৱালীজনীৰ জীৱনত সুখ নহ'বই নেকি? তই চিন্তা নকৰিবি মাইনা, বিভান তোৰ ওচৰলৈ আহিব। নমামীয়ে দিয়া দুখবোৰেই বিভানক তোৰ ওচৰলৈ আনিব।
মূৰ্ছনা ছোৱালীজনী কোন? জানকীয়ে তাইক ইমান গুৰুত্ব কিয় দি আছে? মই জানকীক যিমান দূৰ জানো কিবাতো স্বাৰ্থ আছে তাইৰ। কি হ'ব পাৰে সেইটো মই উলিয়াব লাগিব। নমামী, তুমি উচিত সিদ্ধান্ত লৈছা। বিভান আচলতে তোমাৰ যোগ্য নহয়। বন্ধু হ'ব পাৰে সি মোৰ, কিন্তু ভালক ভাল আৰু বেয়াক বেয়া বুলিতো ক'ব পাৰোঁ। কথাবোৰ এতিয়াহে মোৰ চকুৰ সন্মুখত লাহে লাহে স্পষ্ট হ'বলৈ আৰম্ভ কৰিছে। আপুনি কি ক'ব বিচাৰিছে মই বুজা নাই। নমামী, তুমি ইয়াত? অঁ, মোৰ বন্ধু এজন ইয়াতে থাকে, তালৈকে গৈ আছিলোঁ। তোমালোকৰ কথাবোৰ মই গম পাইছোঁ। বিভানেতো ভাল কাম কৰা নাই। কিমান বুজালোঁ মই তাক। মোৰ পলম হৈছে, মই যাওঁ। নমামী, তুমি উচিত সিদ্ধান্ত লৈছা। বিভান আচলতে তোমাৰ যোগ্য নহয়। বন্ধু হ'ব পাৰে সি মোৰ, কিন্তু ভালক ভাল আৰু বেয়াক বেয়া বুলিতো ক'ব পাৰোঁ। প্ৰথমে ভাবিছিলোঁ সি বিয়াৰ পাছত সলনি হ'ব, কিন্তু নাই। বিয়াৰ পাছতো সি তাইৰ লগত সম্পৰ্ক চলাই আছে। মই বহুদিন বুজাইছোঁ তাক এইবোৰ স্বভাৱে, কিন্তু সি কি কয় জানা? প্ৰথম প্ৰেমক হেনো কেতিয়াও পাহৰিব নোৱাৰি। মই গৈ থাকোঁ এতিয়া। মাহী, মূৰ্ছনা আহিছে। এনেকৈ সদায় অহা যোৱা কৰি থকাতকৈ পাৰ্মিনেণ্টলি ৰাখি নোলোৱা কিয়? উচিত সময়লৈ অপেক্ষা কৰ। মূৰ্ছনা এখন ঘৰৰ বোৱাৰী হ'বই, তাত কোনেও বাধা দিব নোৱাৰে। সেয়াটো ময়ো জানো, কিন্তু উচিত সময় আহিব কেতিয়া? বিভানে নিজেই যেতিয়া নমামীক ত্যাগ কৰিব। বিভানে কামটো কৰিব নিজেই, কিন্তু তাক কৰোৱাম আমি। এয়া হ'ব নোৱাৰে। মই কেতিয়াও বিশ্বাস নকৰোঁ। তোমাৰ মোৰ চৰিত্ৰৰ ওপৰত সন্দেহ থাকিব পাৰে, কিন্তু মোৰ তোমাৰ চৰিত্ৰৰ ওপৰত অকণো সন্দেহ নাই। বিভান, তুমি যি বিচাৰিছা তাকেই হ'ব। চিন্তা নকৰিবা, কথাবোৰ গোপনে থাকিব। নমামীয়ে কেতিয়াও এই কথা গম নাপায়। সেয়া নিশ্চয় কিবা বেলেগ কথা আছিল। তোমালোকৰ মাজত কোনো সম্পৰ্ক নাই। অঁ, এনেকুৱা কিবা কথা থাকিব পাৰে যিটো মই নাজানো, কিন্তু সেয়া প্ৰেমৰ সম্পৰ্ক হ'ব নোৱাৰে। আপোনাক চিন্তাত দেখিছোঁ। কথাটো কি? কথাবোৰ মই ভাবি থকাতকৈ বহুত বেলেগ। নমামীৰ লগত অন্যায় হৈ আছে। কথাবোৰ এতিয়াহে মোৰ চকুৰ সন্মুখত লাহে লাহে স্পষ্ট হ'বলৈ আৰম্ভ কৰিছে। আপুনি কি ক'ব বিচাৰিছে মই বুজা নাই। জানকী জড়িত আছে এই সকলোবোৰত। আপুনি জানে
বিভান আৰু নমামীৰ মাজত ভুল বুজাবুজি হোৱা নাই। ভুল বুজাবুজিৰ সৃষ্টি কৰা হৈছে। এই সকলোবোৰ জানকীৰ পৰিকল্পনা। তাই নমামীক বিভানৰ জীৱনৰ পৰা আঁতৰ কৰি মূৰ্ছনাক নিজৰ বোৱাৰী কৰিবলৈ ওলাইছে। মূৰ্ছনা? অঁ, আজিকালি সেই ছোৱালীজনী আমাৰ ঘৰলৈ সদায় আহিবলৈ লৈছে। ইহঁত আটায়ে মিলি নমামীৰ বিৰুদ্ধে কিবা ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। কিন্তু মই এনে হ'ব দিব নোৱাৰোঁ। আমি কিবা কৰিব লাগিব বিয়ৈ। নমামী আহক, তাৰ পাছত দেখা যাব কি কৰা উচিত হ'ব। যদি ইমান সহজে বিভানৰ জীৱনত মোৰ ঠাই আন ছোৱালী দখল কৰিব পাৰে, তেন্তে মোৰ প্ৰতি থকা বিভানৰ মৰমো মিছা। তেওঁৰ দৃষ্টিত মোৰ প্ৰতিটো সন্মান নাইহে, চাগে মৰমো নাই। আৰু মায়ে কিয় সহ্য কৰি আছে তোমাক এইখন ঘৰত? ওলাই যাওঁ মোৰ ৰুমৰ পৰা। বিভান, তুমি হেনো ৰাতিপুৱাৰ পৰা একো খোৱাই নাই। চোৱা তোমাৰ কাৰণে মই কি বনাই আনিছোঁ, চব তোমাৰ ফেভৰেট। কি হ'ল? তই হাঁহিছ যে? কোনোবাই মোৰ বিষয়ে কিবা ক'লে বোলে বিভানে মোক সন্দেহ কৰিব নেকি? আচলতে আমাৰ সম্পৰ্কৰ মাজত সমস্যা মাক নহয়, বিভান নিজেই। তেওঁৰ মানসিকতাৰ বাবে আজি এই সকলোবোৰ হৈছে। তই বুজা নাই, সম্পূৰ্ণ পৰিকল্পনা কৰি এই কাম কৰা হৈছে। বিভান আচলতে বেয়া ল'ৰা নহয়। মই কেতিয়া ক'লো বিভান বেয়া বুলি? তেনেহ'লে তই ঘৰলৈ উভতি জা নমামী। সকলো জানি বুজি তই নিজৰ সংসাৰখন ভাঙিব নোৱাৰ। বিভানক এনেকৈ খং কৰি থাকিলে মূৰ্ছনাই তোৰ ঠাই দখল কৰিব। যদি ইমান সহজে বিভানৰ জীৱনত মোৰ ঠাই আন ছোৱালী দখল কৰিব পাৰে, তেন্তে মোৰ প্ৰতি থকা বিভানৰ মৰমো মিছা। তেওঁৰ দৃষ্টিত মোৰ প্ৰতিটো সন্মান নাইহে, চাগে মৰমো নাই। যি সম্পৰ্কত সন্মান নাই, মৰম নাই, তেনেকুৱা এটা সম্পৰ্কত মিছাতে বান্ধ খাই থকাতকৈ মুক্ত হোৱাই ভাল। বিভান, খোৱা না। খোৱাচোন বিভান। কি হৈছে তোমাৰ মূৰ্ছনা? কিয় মোক এনেকুৱা মনে কৰি আছা? আৰু সদায় সদায় যে তুমি এনেকুৱা আমাৰ ঘৰলৈ অহা হৈছা, কথাটো কি? আৰু মায়ে কিয় সহ্য কৰি আছে তোমাক এইখন ঘৰত? ওলাই যাওঁ মোৰ ৰুমৰ পৰা, অকলে থাকিবলৈ দিয়া মোক। কোন এইজনী মূৰ্ছনা? বিভানৰ বান্ধৱী। তাই ছোৱালীজনী ভালেই, কিন্তু তাইৰ মাকজনী ঠিক নহয়। মোৰ বোধেৰে মাকেই তাইৰ মনত এইবিলাক কথা সোমোৱাই দিছে। তোমাক মই কোৱা নাছিলোঁ। মূৰ্ছনাৰ মাকে আগতেও এবাৰ নৱমীৰ জীৱনত আউল লগাবলৈ চেষ্টা কৰিছিল। তিৰোতা মানুহ, তাতে বিধৱা। সেইকাৰণে সকলো কথা জানিও কাকো একো কোৱা নাছিলোঁ। কি পালে ইমান সহানুভূতি দেখুৱাই? সেইকাৰণে সমস্যা সদায় গুৰিৰ পৰা উঘালি পেলাব লাগে। আপুনি সিহঁতৰ ঘৰৰ এড্ৰেছটো মোক চেণ্ড কৰক, মই চম্ভালি আছোঁ। হ'ব দিয়া, ৰ'বাচোন। তুমি যাবলৈ ওলাইছা, গৈ কি কৰিবা? সিহঁতক ধমকি দিবা, ভয় দেখুৱাবা? তেনেহ'লে আপোনাৰ ওচৰত কিবা বেলেগ উপায় আছে? মোৰ হাততো আন উপায় নাই, কিন্তু তোমাৰ উপায়টোও ঠিক হোৱা নাই। অকলশৰীয়া ভদ্ৰ তিৰোতা, এইবিলাক সহানুভূতি দেখুৱাই আপুনি ভদ্ৰলোক হৈ বহি থাকক।
মই নোৱাৰোঁ। শুনা অৰ্জুন, আমি বিচাৰিছোঁ কি বিভান এই ষড়যন্ত্ৰবোৰৰ পৰা মুক্ত হওক। নমামী আৰু বিভানৰ মাজত সকলোবোৰ ঠিক হৈ যাওক। সেইটোৱেইটো তুমি গৈ যদি মূৰ্ছনাৰ মাকক ধমকি দিয়া, তেওঁলোকে গৈ বিভানক কথাবোৰ ওলোটাকে লগাব। কি হ'ল? বিভানে মোক গালি পাৰি পঠিয়াইছে। তোমাৰ মানে কি বিভানৰ পত্নী হোৱাৰ মন নাই? যদি মন আছে অকণমান মগজুটো ব্যৱহাৰ কৰা। বিভানৰ মন কেনেকৈ জয় কৰিব পাৰি সেইটো তুমি জনা উচিত। তুমিতো বিভানক আজি লগ পোৱা নাই। আগৰ কথা বেলেগ আছিল। তেতিয়া বিভান মোৰ বন্ধু আছিল। মোৰ বাহিৰে বিভানৰ জীৱনত আৰু আন কোনো নাৰী নাছিল। এতিয়া বিভানৰ জীৱনত নমামী আছে। সি এতিয়া নমামীৰ বাহিৰে আন কাকো চিনি নাপায়, আনকি আপোনাকো চিনি নাপায়। নমামী আঁতৰি গৈছে বিভানৰ ওচৰৰ পৰা। ওচৰৰ পৰাহে গৈছে। বিভানৰ মনে প্ৰাণে এতিয়াও নমামীয়ে আছে। মোৰ মনে নকয় বিভানে নমামীক নিজৰ মনৰ পৰা আঁতৰ কৰি সেই ঠাই মোক দিব। মৰমে আজীৱন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি